নমস্কাৰ, সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, প্ৰথম শিশু উপন্যাস। খ নম্বৰটো শুদ্ধ, পাতালপুৰী। ২ নম্বৰ, প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোঁতা। ক নম্বৰটো শুদ্ধ, যতীন্দ্ৰনাথ দুৱৰা। ৩ নম্বৰ, প্ৰথম প্ৰকাশিত অসমীয়া অভিধান। গ নম্বৰটো শুদ্ধ, অসমীয়া আৰু ইংৰাজী অভিধান। ৪ নম্বৰ, প্ৰথম অসমীয়া ছপা পুথি। খ নম্বৰটো শুদ্ধ, আছাম বুৰঞ্জী। ৫ নম্বৰ, অসমীয়াত প্ৰথম চুটিগল্পকাৰ। ক নম্বৰটো শুদ্ধ, লক্ষীনাথ বেজবৰুৱা। ৬ নম্বৰ, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গ্ৰন্থ। ঘ নম্বৰটো শুদ্ধ, মৃত্যুঞ্জয়। ৭ নম্বৰ, প্ৰিয়তমাৰ চিঠিৰ কবিজনৰ নাম কি? গ নম্বৰটো শুদ্ধ, হেমচন্দ্ৰ বৰুৱা। ৮ নম্বৰ, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি। খ নম্বৰটো শুদ্ধ, নলিনীবালা দেৱী। ৯ নম্বৰ, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস। ক নম্বৰটো শুদ্ধ, মিৰি জীয়ৰী। ১০ নম্বৰ, পিতা পুত্ৰ গ্ৰন্থৰ ৰচক কোন? গ নম্বৰ শুদ্ধ, হোমেন বৰগোহাঞি। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব। ১১ নম্বৰ, চাইনা টাউন ডেইজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ? খ নম্বৰটো শুদ্ধ, মাকাম। ১২ নম্বৰ, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? ক নম্বৰটো শুদ্ধ, ভাইটি। ১৩ নম্বৰ, বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? ঘ নম্বৰটো শুদ্ধ, পূবেৰুণ। ১৪ নম্বৰ, অসমীয়া ছবিয়ে কিমান চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিল? খ নম্বৰটো শুদ্ধ, ১৯৮৫ চনত। ১৫ নম্বৰ, স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি? ক নম্বৰটো শুদ্ধ, হালধীয়া চৰায়ে বাওধান খায়। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ১৬ নম্বৰ, স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া পৰিচালক কোন? ঘ নম্বৰটো শুদ্ধ, জাহ্নু বৰুৱা। ১৭ নম্বৰ, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি? ঘ নম্বৰটো শুদ্ধ, নীপ বৰুৱা। ১৮ নম্বৰ, বড়ো ভাষাৰ প্ৰথমখন ছবি কি? গ নম্বৰটো শুদ্ধ, আলিয়াৰন। ১৯ নম্বৰ, ককাদেউতা নাতি আৰু হাতী শীৰ্ষক ছবিখনৰ পৰিচালক কোন আছিল? খ নম্বৰটো শুদ্ধ, নীপ বৰুৱা। ২০ নম্বৰ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা একমাত্ৰ হিন্দী ছবিখনৰ নাম কি? ঘ নম্বৰটো শুদ্ধ, কালসন্ধ্যা।